মোবাইলৰ সহায়ত বেংক একাউণ্টৰ লগত কেনেকৈ আধাৰ কাৰ্ড লিংক কৰিব এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব আৰু মোৰ এই লাৰ্ণ উইথ বাবুপ্ৰীতা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপলোড কৰি থাকোঁ আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আহক মোৰ কম্পিউটাৰ স্ক্ৰীনত ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব, সার্চ কৰিব আধাৰ লিংক বাবু প্ৰিণ্টাৰ্ছ। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব babuprinters.in। এনেকুৱা আৰ্টিকেল অপেন হ'ব বা গুগলত যাই সার্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। babuprinters.in ভিজিট কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব, তলত আহিব একেবাৰে। ইয়াতে আধাৰ লিংক বেংক লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা সেম আৰ্টিকেল এটা অপেন হৈ যাব। ইয়াত মই লিখিছোঁ কেনেকৈ আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব। ফাৰ্ষ্ট এই ৱেবছাইটত ভিজিট কৰিব npci.org.in। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। তলত আহিব, ইয়াতে কনজুমাৰ লিখা আছে, ইয়াতে প্লাছত ক্লিক কৰিব। তাৰপিছত ভাৰত আধাৰ শেডিঙত ক্লিক কৰিব আৰু কম্পিউটাৰত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ফাৰ্ষ্ট কনজুমাৰত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে ভাৰত আধাৰ শেডিঙত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে চাব আধাৰ শেডিং অব্লিক ডি শেডিং। ইয়াত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াৰ পৰা আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব পাৰিব, ডি লিংক কৰিব পাৰিব। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ, তাৰপিছত শেডিঙত ক্লিক কৰিব, তাৰপিছত আপোনাৰ বেংক ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে ফ্ৰেছত ক্লিক কৰিব যদি আপুনি লিংক কৰিব বিচাৰিছে, আৰু যদি আপোনাৰ আগতেই লিংক আছে আপুনি ডি লিংক কৰিব বিচাৰে তেনেহ'লে ইয়াতে আধাৰ নাম্বাৰ, ইয়াতে ডি শেডিঙত ক্লিক কৰিব যদি আপুনি ডি লিংক কৰিব বিচাৰে। ইয়াতে যদি লিংক কৰিব বিচাৰে তেনেহ'লে শেডিঙত ক্লিক কৰিব। ইয়াতে আপোনাৰ বেংক সিলেক্ট কৰি তাৰপিছত ইয়াতে ফ্ৰেছত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনাৰ একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ ক্লিক কৰিলে ইয়াতে চেক বক্সত ক্লিক কৰি ইয়াতে ক্যাপচা দিব, দি সাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা বক্স অপেন হ'ব। তলত আহি আই এগ্ৰিত ক্লিক কৰি দিব। ইয়াতে এগ্ৰি এণ্ড কণ্টিনিউত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত অটিপি আহিব, অটিপিটো ইয়াত দিব। তাৰপিছত কনফাৰ্মত ক্লিক কৰিব। ইয়াতে লিখা আছে your আধাৰ নাম্বাৰ ইজ কাৰেণ্টলি মেপিং টু ষ্টেট বেংক, প্লিজ ক্লিক টু প্ৰচিড উইথ কানাডা বেংক। ইয়াতে ক্লিক কৰিলে মোৰ কানাডা বেংকৰ লগত লিংক হৈ যাব। মোৰ যিহেতু ষ্টেট বেংকৰ লগত লিংক আছে, মই এতিয়া কানাডা বেংকৰ লগত লিংক নকৰোঁ। আপুনি কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰিলে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। যদি আপুনি চেক কৰিব বিচাৰে যে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই, এটাও চাব পাৰিব। ইয়াৰ পৰা ষ্টেটাছত ক্লিক কৰিব। ইয়াতে আধাৰ মেপিং ষ্টেটাছ, ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো দিব। ইয়াতে ক্যাপচা দিব, দি চেক ষ্টেটাছত ক্লিক কৰিব। এটা অটিপি আহিব, অটিপিটো দিব ইয়াতে। ইয়াতে আপোনাৰ চাব পাৰিব যে মোৰ আধাৰ কাৰ্ডৰ লগত ষ্টেট বেংকৰ লগত লিংক আছে। ইয়াৰ পৰা চাব পাৰিব। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেনেহ'লে ইয়াৰ পৰা চাব পাৰিব। এই ৱেবছাইটৰ সহায়ত আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব, ডি লিংক কৰিব পাৰিব, আপোনাৰ একাউণ্ট ডিটেইলছ জানিব পাৰিব, আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নে নাই এটাও চাব পাৰিব, আৰু আধাৰ কাৰ্ডৰ মেপিং হিষ্টৰী ইয়াৰ পৰা চাব পাৰিব।